আমি ইয়াত যিখিনি নিশাৰ ভাগত মানে পথ মেৰামতি কাম কৰি আছোঁ, তাৰমানে আমি ইয়াত যিখিনি আছোঁ আমাৰ ইয়াত প্ৰায়ভাগে তাৰমানে ই ৰিক্সা চলায়। হা, আমাৰ ইয়াত প্ৰায়ভাগে ই ৰিক্সা চলায়। আমি যিবিলাকে ই ৰিক্সা চলায় দিনত, তেওঁলোকে মানে দিনত ই ৰিক্সা চলাৰ কাৰণে ব্যস্ত থাকে। ব্যস্ত থকাৰ কাৰণে তাৰমানে দিনত কাম কৰিব নোৱাৰে। হা, কিন্তু আমাৰ যিটো ৰাস্তা, এই ৰাস্তাটো মানে চলা ফিৰাত মানে খুবেই অসুবিধা। বৰষুণ দিয়াৰ লগে লগে তাৰমানে ৰাস্তাটো একদম বেয়া হৈ যায়। সেইকাৰণে আমি ইয়াত যিখিনি আছোঁ বা কিছু ৰাইজ আছে আৰু কিছুমান মানে প্ৰায়ভাগে ই ৰিক্সা চলায়। আমি এইখিনি গোটেইখিনি মিলি তাৰমানে ৰাস্তাটো ৰাতি তাৰমানে মেৰামতি কৰি আছোঁ। সেইকাৰণে আপোনালোকৰ বৰষুণ পৰাৰ লগে লগে ৰাস্তাটো যথেষ্ট বেয়া হৈ যায়। নাই, বৰষুণ পৰাৰ লগে লগে আমি ৰাস্তাত চলিব নোৱাৰোঁ। তাৰমানে যিটো ৰাস্তা, এইটো আজিৰ আমাৰ এইটো মানে প্ৰব্লেম নহয়, এইটো আমাৰ একদম পুৰা দীৰ্ঘদিনীয়া। আমিতো এতিয়া ডাঙৰ হ'লোঁ, কিন্তু আমি যেতিয়া সৰু আছিলোঁ মানে তেতিয়াৰ পৰাই মানে আমাৰ এই ৰাস্তাটো এনেকুৱা। আমাৰ এইটো ৰাস্তাৰ ওপৰত মানে চৰকাৰীয় বা কোনো কৰ্তৃপক্ষৰ কোনো মানে চকু নাই বুলি ক'ব পাৰি। এতিয়া মানে আমি এইটো ৰাস্তাৰ কাৰণে আমি আগতেও মানে বহুত মানে ওপৰত মানে কিবা কিবি যোগাযোগ কৰিছিলোঁ, বা আমাৰ যে হেৰি আছে বিধায়িকা প্ৰাপ্ত বৰ্তমান যিটো বিধায়িকা নন্দিতা দাস, সেই নন্দিতা দাসৰ ওচৰতো আমি বহুতবাৰ গৈছোঁ যে এইখন ৰাস্তা ঠিক কৰি দিবৰ কাৰণে, কিন্তু নাই। ভোটৰ কাৰণে আহে, কিন্তু আমাৰ কোনো কাম কাজৰ ক্ষেত্ৰত নাহে, ৰাস্তাৰ ক্ষেত্ৰত নাহে কোনো। আমি এইখন একদম পূৰা ভিতৰুৱা অঞ্চল, কিন্তু কোনো বিধায়িকা বা আমাৰ যিখন বিধায়িকা আছে নন্দিতা দাস, তেওঁৰ মানে কোনো হেৰি নাই, মানে চকু নাই এইখন ৰাস্তাৰ। কি ক'ব, চৰকাৰেও গুৰুত্ব দিয়া নাছিল? চৰকাৰেও গুৰুত্ব দিয়া নাই। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব ছাৰ এই কেইদিনমান আগতে মানে আমাৰ হেৰি সন্তোলিত আহি গ'ল, চাই গৈছে আমাৰ কেনেকুৱা ৰাস্তা। সন্তোলিৰ পৰা অলপমান ভিতৰত এইটো অঞ্চল, কিন্তু নাই, ৰাস্তাৰ কোনো কাম চাম হোৱা নাই। আমাৰ এতিয়া আমি চৰকাৰক এটা কথাই ক'ম যে আমাৰ এই ৰাস্তাখন ঠিক কৰি দিব লাগে। আমি যাতে ৰাস্তাৰ কাৰণে ভুগিব লগা নহয়, পকীকৰণ কৰিব লাগে। ৰাস্তাৰ কাৰণে আমি বহুত অসুবিধাত আছোঁ। তাৰমানে অলপ বৰষুণ দিয়াৰ লগে লগে আমি যিকোনো ধৰণৰ যদি সৰু সুৰা এটা কিবা বেমাৰী যদি লৈ যাব লগা হয় মেডিকেলত, আমি লৈ যাব নোৱাৰোঁ।